তো SHG মোটিভেশনাল ট্ৰেইনাৰ আজি আমি আলোচনা কৰিম অৰুণোদয় 3.0 ইতিমধ্যে মোৰ আগৰ ভিডিঅ'ত মই বনাইছোঁ যে অৰুণোদয় ফৰ্মটো আপোনালোকৰ দিয়া আৰম্ভ হৈছে ফৰ্মটো ক'ৰ পৰা কালেক্ট কৰিব আৰু ক'ত জমা কৰিব মই আকৌ এবাৰ কৈ দিছোঁ আপোনালোকে যদি গাঁৱত আছে তেন্তে পঞ্চায়ত অফিচৰ পৰা ফৰ্মটো কালেক্ট কৰিব আৰু যদি টাউনত আছে তেন্তে আপোনাৰ যি ৱাৰ্ড কমিশ্যনাৰ আছে তেওঁ ৱাৰ্ড কমিশ্যনাৰৰ পৰা ফৰ্মটো কালেক্ট কৰিব আৰু ফৰ্মটো ফিল আপ কৰাৰ পিছত আপোনালোকে টাউনৰ মানুহবিলাকে মিউনিচিপালিটিত জমা কৰিব আৰু গাঁৱৰ মানুহবিলাকে পঞ্চায়ত অফিচত গৈ পেলাই জমা কৰিব অৰুণোদয় 3.0 কাৰণে মেইন ডকুমেণ্ট হৈছে আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড যাৰ আধাৰ কাৰ্ড বা ৰেচন কাৰ্ড নাই তেওঁলোকে কিন্তু অৰুণোদয় এপ্লাই কৰিব নোৱাৰিব এইবাৰ অৰুণোদয় দিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিছু নতুন ৰুলছ এণ্ড ৰেগুলেশ্যন এপ্লাই কৰিছে যেনেকৈ আপোনালোকে অৰুণোদয় পাবৰ কাৰণে ফাৰ্ষ্ট প্ৰায়ৰিটি দিছে বিধৱা মহিলাক ডিভোৰ্চি মহিলাক আপোনাৰ বিকলাংগ যি মহিলা আছে তেওঁলোকৰ আৰু যি অসুস্থ মহিলা তেওঁলোকৰ ফাৰ্ষ্ট প্ৰায়ৰিটি দিয়া হৈছে তাৰপিছত যি দৰিদ্ৰ মহিলা আছে তেওঁলোকক অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিছে 12,60,000 পৰিয়ালক অৰুণোদয় দিব আৰু তাৰ মাজত 10,000কে প্ৰতিটো সমষ্টিতে অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিছে মই আকৌ এবাৰ কৈ দিছোঁ প্ৰথম কাক দিব প্ৰথম দিব বিধৱা মহিলাক তাৰপিছত দিব আপোনাৰ ডিভোৰ্চি মহিলাক তাৰপিছত বিকলাংগ মহিলাক তাৰপিছত অসুস্থ মহিলাক আৰু তাৰপিছত যি দৰিদ্ৰ মহিলা আছে তেওঁলোকক দিয়া হ'ব আৰু নতুনকৈ ফৰ্মটো এতিয়া দিয়া আৰম্ভ হৈছে ফৰ্মটো অহাৰ লগে লগে মই এইটো কেনেকৈ ফিল আপ কৰে মই দেখাই দিম তাৰ কাৰণে মোৰ ভিডিঅ'টো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব যাতে ভিডিঅ'টো আপলোড কৰাৰ লগে লগে আপোনালোকে পাই পেলাই ফৰ্মটো ফিল আপ কৰিব পাৰে আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইবটো কৰিবই অৰুণোদয় এতিয়ালৈকে যোনে পাই আছে তেওঁলোকক আকৌ নতুনকৈ আবেদন কৰিব লাগিব কাৰণ যোনে অৰুণোদয় পাই আছে তেওঁলোকৰ যদি ৰেচন কাৰ্ড নাছিলে ৰেচন কাৰ্ড দি পেলাই আকৌ ফৰ্মটো জমা কৰিব লাগিব বা কোনোবাই যদি আধাৰ কাৰ্ড দিয়া নাছিলে তেওঁলোকৰ আধাৰ কাৰ্ড দি পেলাই ফৰ্মটো জমা কৰিব লাগিব আৰু যদি কোনোবা আধাৰ কাৰ্ড পাই অৰুণোদয় পাই আছিলে তেওঁলোকে ঘৰত কোনোবা চাকৰি পালে তেনে ক্ষেত্ৰত কিন্তু সেই অৰুণোদয়টো কেঞ্চেল কৰা হ'ব গতিকে এইবাৰ অৰুণোদয়ৰ ক্ষেত্ৰত অলপ নতুন নিয়ম মুখ্যমন্ত্ৰী ডাঙৰীয়াই থৈছে যে যোনে অৰুণোদয় পাইছে তেওঁলোকৰ আবেদন কৰিব লাগিব আৰু যোনে নতুনকৈ আবেদন কৰিব তেওঁলোকক নতুনকৈ ফৰ্ম দিয়া হৈছে তেওঁলোকক ধুনীয়াকৈ আবেদন কৰিব পাৰিব আৰু তাৰ কাৰণে আপোনালোকৰ মেইন ডকুমেণ্ট হ'ব ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড যোনে এতিয়ালৈকে ৰেচন কাৰ্ড বনোৱা নাই তেওঁলোকে নতুনকৈ ৰেচন কাৰ্ড আকৌ আৰম্ভ হৈছে ৰেচন কাৰ্ড বনাই লওক আৰু আধাৰ কাৰ্ডো দি আছে যি আধাৰ কাৰ্ডৰ প্ৰব্লেম হৈছিলে কাৰোবাৰ আধাৰ কাৰ্ডো দিয়াৰ আৰম্ভ হৈছে তাৰ কাৰণে আপোনালোকে আধাৰ কাৰ্ড বনাই পেলাই ৰেচন কাৰ্ড অৰুণোদয়টো এপ্লাই কৰক ধন্যবাদ